মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম ক্লাছ 6ৰ অনুশীলনী 8ৰ এৰ 8 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত আগৰকেইটা আলোচনা কৰিছোঁ। 8 নম্বৰ প্ৰশ্নত কৈছে তলৰ দশমিক সংখ্যাবোৰৰ মাজত থকা খালী বাকচবোৰত গ্ৰেটাৰ দেন বা লেছ দেন চিনৰ উপযুক্ত চিনটো বহাব দিছে। প্ৰথমটো আছে কি 0.678 ঘৰ দিছে এটা, তাৰপিছত 0.599। এইটোৰ কোনটো ডাঙৰ? এইটো আছে 0.678, 0.599, গতিকে এইটো ডাঙৰ, গতিকে চিনটো এইফালে হ'ব। তাৰপিছতটো চাবা 2 নম্বৰটো 0.783, তাৰপিছত 0.79, কোনটো ডাঙৰ? এইটো ডাঙৰ, এইফালে হ'ব। এইটো চাবা 3.163 আৰু এইটো আছে 3.169, গতিকে কোনটো ডাঙৰ? এইটো ডাঙৰ, এইফালে হ'ব। তাৰপিছত আছে 4 নম্বৰ 23.4, এইফালে আছে 24 আছে, গতিকে এইখিনিয়ে ডাঙৰ, গতিকে এইফালে হ'ব। 5 নম্বৰটোত আছে 14.4, ইয়াত এইফালে আছে 0.9874, গতিকে সদায় দশমিকৰ আগৰখিনি চাবা, এইখিনি ডাঙৰ, গতিকে এইটো কি? এইফালে হ'ব। তাৰপিছত 6 নম্বৰটো আছে 34.496, 24.987, দশমিকৰ আছে 24, ইয়াত আছে 34, গতিকে এইটো ডাঙৰ। 7 নম্বৰটোত আছে 8.7 আৰু ইফালে আছে 6, দশমিকাৰত 8, ইয়াত দশমিকৰ আগত কি? 6, গতিকে এইফালে ডাঙৰ, 8.7টো ডাঙৰ। 8 নম্বৰটোত আছে কি? 0.9, ইয়াত আছে 0.8794, তোমালোকে দশমিকৰ পিছত প্ৰথম ঘৰটোৱে চাবা, কাৰণ প্ৰথম আগতে 0 আছে, ইয়াতো 0 আছে, তাৰপিছত 9 আছে, ইয়াত আছে 8, 9 থকাটো ডাঙৰ, 8 নম্বৰটো ডাঙৰ। 9 নম্বৰ প্ৰশ্ন কৈছে তলৰ দশমিক সংখ্যাবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰম মানে মনত ৰাখিবা সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। প্ৰথমটোত আছে 1 নম্বৰত 4.369, 43.69, ইয়াত আছে দশমিক 4369, 436.9, 4369, গতিকে আটাইতকৈ সৰু কোনটো? এইটো, প্ৰথমতে দশমিক আছে, এইটো আগত লিখিবা 4369। তাৰপিছত কোনটো সৰু? এইটো আছে 4 দশমিক, এইটো সৰু হ'ব 4.369, তাৰপিছত 43, এইফালে আছে কি 436, 43টো হ'ব 43.69, তাৰপিছত কি হ'ব 436.9, তাৰপিছত শেষত এইটো আটাইতকৈ ডাঙৰ, কাৰণ দশমিক নাই, 436.9। 2 নম্বৰটোত আছে 9.72, ইফালে আছে 9.7293, 9.729, 9.7, 9.729, গতিকে ইয়াত আটাইতকৈ সৰু কোনটো হ'ব? 9.7। তাৰপিছত কোনটো হ'ব? 9.72। তাৰপিছত সৰু কোনটো হ'ব? 9.729। তাৰপিছত সৰু কোনটো হ'ব? 9.791। তাৰপিছত কোনটো হ'ব? এইটো লাষ্টত আছে 9.72913, এইটো হৈছে 2 নম্বৰটোৰ এনচাৰ। 3 নম্বৰটোত আছে 0.6349, 0.3649, এটা আছে 36, এটা 63, 0.46963, 0.9346, 0.9634, ইয়াত আটাইতকৈ কোনটো সৰু হ'ব? ইয়াত আছে 0.3 আৰু এইফালে 4, এটা 6, ইয়াত 9, ইয়াতো 9, গতিকে এইটো আটাইতকৈ সৰু হ'ব 0.3649। তাৰপিছত সৰু কোনটো হ'ব? এইটো হ'ব 46963, তাৰপিছত কোনটো হ'ব? এইটো হ'ব 0.6349, তাৰপিছত কোনটো হ'ব? এইটো আছে আৰু এইটো 0.96, ইয়াত আছে 6, ইফালে আছে 3, গতিকে এইটো সৰু 0.9346, তাৰপিছত 0.9634, এইটো আটাইতকৈ ডাঙৰ। 4 নম্বৰ প্ৰশ্নটো আছে 12.978, 12.976, 129.76, 1.2976, 12.798,
ইয়াত আটাইতকৈ সৰু কোনটো এইটো 1.2976 তাৰপিছত চাবা 12.7 ইয়াত আছে 12.9 ইয়াতো 12.9 এইটো সৰু লিখিবা 12.798 তাৰপিছত হ'ব এইটোটা চাবা 12.97 আৰু ইয়াত আছে 12.976 ইয়াত আছে 12.978 গোটেইটো সৰু 12.976 তাৰপিছত 12.978 বাকী ৰ'ল কোনটো 129.76 এইটো হৈছে 4 নম্বৰটোৰ এনসাৰ 5 নম্বৰটো দি আছে 463.9 396.4 69.43 9.643 346.9 ইয়াত আটাইতকৈ সৰু কোনটো এইটো 9.643 তাৰপিছত কোনটো হ'ব 69.43 তাৰপিছত কোনটো হ'ব এইটো হ'ব 3.46.9 তাৰপিছত হ'ব কি 396.4 তাৰপিছত হ'ব 463.9 এইটো হৈছে 5 নম্বৰটোৰ এনসাৰ 10 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ দশমিক সংখ্যাবোৰক অধক্ৰমত সজোৱা অধক্ৰম মানে কি এবাৰ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে 10ৰ 1 নম্বৰটোত দি আছে 52.34 25.34 35.24 45.23 35.42 ইয়াত আটাইতকৈ অধক্ৰম মানে ডাঙৰৰ পৰা আটাইতকৈ ডাঙৰ কি এইটো 52.34 তাৰপিছত ডাঙৰ কোনটো হ'ব এইটো 45.23 তাৰপিছত কোনটো হ'ব ইয়াত আছে 35.2 পইণ্টৰ পিছত 2 ইয়াত আছে পইণ্টৰ পিছত 4 এইটো ডাঙৰ 35.42 তাৰপিছত এইটো হ'ব 35.24 তাৰপিছত হ'ব 25.34 এইটো হৈছে 1 নম্বৰটোৰ এনসাৰ 2 নম্বৰটো দি আছে 777.7 তাৰপিছত 7.777 77.77 ইয়াত কোনো দশমিক নাই হাত 4টা হাত আছে এইটো আতকৈ ডাঙৰ এইটা আগত লিখিটো আগত লিখিবা তাৰপিছত চাবা তাৰপিছত কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব 77.7 তাৰপিছত কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব 7.77 তাৰপিছত কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব 7.3টা 7 তাৰপিছত কোনটো এইটো 0.4টা 7 এইটো হৈছে 2 নম্বৰটোৰ এনসাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 0.7623 0.6723 0.2673 0.3267 0.6732 এইটো আটাইতকৈ ডাঙৰ কোনটো হ'ব 0.76 এইটো হ'ব কাৰণ 0. কি আছে 7623 তাৰপিছত কি হ'ব এইটো হ'ব 0.6732 তাৰপিছত কি হ'ব এইটো হ'ব 0.6723 তাৰপিছত হ'ব আৰু কিবা কি ৰ'ল এইটো 0.3267 তাৰপিছত আৰু কিবা কি আছে 0.2673 এইটো হৈছে 3 নম্বৰটোৰ এনসাৰ 4 নম্বৰটো দি আছে 1.4 0.978 12.3 0.049 50.5 ইয়াত আটাইতকৈ ডাঙৰ কিন্তু এইটো হ'ব 50.5 তাৰপিছত কমা তাৰপিছত আটাইতকৈ ডাঙৰ কোনটো হ'ব এইটো হ'ব 12.3 তাৰপিছত কিন্তু এইটো 1.4 তাৰপিছত কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব 0.9
0.978 তাৰপিছত কোনটো এইটো 0.049 এইটো আটাইতকৈ সৰু এইটো হৈছে 4 নম্বৰটো এনসাৰ 5 নম্বৰ প্ৰশ্নটো দি আছে 3.798 7.938 8.973 9.7378 7.873 আটাইতকৈ ডাঙৰ কোনটো এইটো 9.378 তাৰপিছত ডাঙৰ কোনটো হ'ব এইটো হ'ব 8.973 তাৰপিছত 98 গ'ল 7.9 ইয়াত আছে 7.8 এইটো ডাঙৰ 7.938 এইটো হ'ব তাৰপিছত 7.873 তাৰপিছত বাকী কি আছে 3.798 এইকেইটা হৈছে 10ৰ এনসাৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে ইয়াৰ পিছৰ ভিডিঅ'ত 11 নম্বৰৰ পৰা আলোচনা কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ